নমস্কাৰ এনিভাৰ 24 চাই থকাৰ বাবে ধন্যবাদ দিনৰ খবৰৰ হৈতে ষ্টুডিঅত মই প্ৰীতি এতিয়া চাও আহক আজিৰ সবিশেষ খবৰ আজি উৰুকা ভোগালী উৰুকাৰ নিখা লগে ভাগে এখাজ খোৱাৰ পৰম্পৰা চলি আছে অসমীয়াৰ মাজত পিছে মাছ নহলে নহয় উৰুকাৰ তৃপ্তিৰ এখাজ হেয়ে ভোগালীত চাহিদা বৃদ্ধি পাইছে মাছৰ প্ৰতি বছৰৰ দৰে এইবাৰো কলিয়াবৰৰ চুলুঙত উৰুকাৰ আগ নিখা বহিছে মাছৰ বিশেষ বজাৰ দেখা পোৱা গৈছে যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বজাৰসমূহত লোকে লোকাৰণ্য হৈ পৰিছে দেখা পোৱা গৈছে এই মুহূৰ্তত আমি দেখুৱাই আছো আপোনালোকক কলিয়াবৰস্থিত চুলুং পাইকাৰী মাছৰ বজাৰৰ দৃশ্যাংশ বজাৰত দেখিছে এনেদৰে উডুলি মুডুলি পৰিৱেশে বিৰাজ কৰিছে আৰু 25 কেজিৰ বিগেট 12 কেজিৰ বৰালি 8 কেজিৰ চিতল আদি ডাঙৰ ডাঙৰ মাছ দেখা পোৱা গৈছে বজাৰত ডাঙৰ বিগেটৰ 350 টকা কেজি আৰু যদি আপুনি বাহু মাছ লয় তেনেহলে 1200 টকা লগতে চিতলৰ 900 টকা আৰু বৰালি 1200 টকা পৰ্যন্ত দাম উঠিছে সেই দৃশ্যাংশ আমি সমান্তৰালভাৱে আপোনালোকক দেখাইছো এই বছৰো দেখা পোৱা গৈছে যে বিগত বছৰৰ দৰে এই কলিয়াবৰৰ চিলিং বজাৰত মাছে উভয় নদী হৈ পৰিছে ৰৌ বৰালি বাহু আৰি চিতল বিগেট আদি ডাঙৰ ডাঙৰ মাছৰ উজান উঠা এতিয়া দেখিবলৈ পোৱা গৈছে এনেদৰে সকলো এতিয়া ওলাই আহিছে ভোগালীৰ উৰুকা নিখা এখাজ লগে ভাগে খোৱাৰ কাৰণে যি বজাৰ আছে সেই বজাৰ কৰিবলৈ ওলাই অহা পৰিলক্ষিত হৈছে সমান্তৰালভাৱে কিন্তু ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভেলাঘৰসমূহ সাজু হৈ উঠিছে বিগত 10-15 দিনৰ পৰাই দেখা পোৱা গৈছে যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৰাইজে আচলতে ভোগালীক আদৰাৰ প্ৰস্তুতি অব্যাহত ৰাখিছিল আৰু যেন সেই ক্ষণ আহি উপস্থিত হৈছে যি ক্ষণলৈ 10 দিন বা 15 দিনে অপেক্ষা কৰি আছিল 15 দিনে কষ্ট কৰি আছিল ডেকা বুঢ়াৰ পৰা সকলো লোকে আসলে ভেলাঘৰ নিৰ্মাণকে ধৰি পিঠা পনা খুন্দাত ব্যস্ত হৈ থকা পৰিলক্ষিত হৈছিল সেইসমূহ দৃশ্যাংশ আমি আপোনালোকক দেখুৱাইছিলো সেই বাতৰি সম্প্ৰচাৰ কৰিছিলো আজিৰ দিনটো বিশেষকৈ দেখা পোৱা গৈছে যে ৰাজ্যৰ মাছৰ বজাৰসমূহত ভিৰ পৰিলক্ষিত হৈছে যেটো ভোগৰ উৎসৱ ভোগালী আৰু ভোগালীৰ নিখা লগে ভাগে এখাজ খোৱাটো অসমীয়া সমাজৰ ৰীতি আৰু সেই ৰীতি অক্ষুণ্ণ ৰখাৰ স্বাৰ্থতে দেখা পোৱা গৈছে যে বজাৰত কোনে সোনকালে গৈ ডাঙৰ পৰা ডাঙৰ মাছটো ক্ৰয় কৰিব পাৰে তাক লৈ এতিয়া লানি নিচিগা খুট হৈছে এয়া আমি কলিয়াবৰৰ দৃশ্যাংশ দেখুৱাইছো কলিয়াবৰৰ চিলিং বজাৰ যেহেতু এখন ঐতিহাসিক বজাৰ পূৰ্বৰে পৰা এই বজাৰৰ বিশেষ নাম আছে ইয়াত বহুত ডাঙৰ ডাঙৰ মাছ পোৱা যায় বুলি এক প্ৰবাদ আছে আৰু সেই কাৰণে দেখা পোৱা গৈছে যে এই বজাৰটো এনেদৰে লোকে লোকাৰণ্য হৈ পৰিছে মাছ বিচাৰি আৰু দেখা পাইছো আমি স্ক্ৰিনত আপোনালোকেও নিশ্চয় দেখিছে এনেদৰে 25 কেজি ওজনৰ মাছ দেখা পোৱা গৈছে বৰালি মাছ দেখা পোৱা গৈছে 9 কেজি ওজনৰ সামগ্ৰিকভাৱে কিন্তু ৰাজ্যৰ অন্যান্য যিসমূহ বজাৰ আছে সেই বজাৰসমূহতো একেই দৃশ্যাংশ দেখা পোৱা গৈছে ওজন আপোনাৰ 25 কেজি হ'ব দাম আপোনাৰ 350 1 কেজি আর বাহু আছে আপোনাৰ 450 এইটো কেজি সেইটো আপোনাৰ 15 কেজি 20 কেজি এনেকা সাইজৰ আছে এইটো আপোনাৰ নগাঁৱৰ পৰা আহিছে বিক্রি হেতু আপোনাৰ 450 হ্যাঁ বিক্রি বাটা হৈ আছে এতিয়া পাইছে বিক্রি বাটা ভালে আছে যোৱাবাৰ তো ভাল ভাল কি মাছ আছে তোমাৰ ইয়াত চিতল আছে আৰি আছে বাহু আছে চিতল 8 কেজি ওজন আছে বাহু 9 কেজি আছে আৰি 2 কেজি 3 কেজি আছে আৰি 1200 চিতল 900 বাহু 800 হ্যাঁ বিক্রি বার্তা কেনেকুৱা হৈছে মানুহ কিনা নাই এতিয়া আহাই নাই মানুহ কম বজাৰত কাস্টমাৰ কম এবাৰ বেছি
কি উজনি কি নামনি সকলোতে কেৱল ভোগৰে যেন অঘোষিত প্ৰতিযোগিতা পিছ পৰি থকা গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে পূব প্ৰান্তৰ ৰংজুলিৰ সমীপৰ তথা অসম মেঘালয় সীমান্তৱৰ্তী ডাকুৱাকাটাতো ভোগালীক লৈ পাৰ ভঙা উৎসাহ দেখিবলৈ পোৱা গ'ল চাওঁ আহক আমাৰ এই প্ৰতিবেদন কি উজনি কি নামনি সকলোতে কেৱল ভোগালীৰ যেন অঘোষিত প্ৰতিযোগিতা কৰি থকা নাই গোৱালপাৰা জিলাও জিলাখনৰ বিভিন্ন প্ৰান্তৰ লগতে পূব প্ৰান্তৰ ৰংজুলিৰ সমীপৰ তথা অসম মেঘালয় সীমান্তৱৰ্তী ডাকুৱাকাটাতো ভোগালীক লৈ পাৰ ভঙা উৎসাহ ডাকুৱাকাটা ৰাভা জ্ঞাতি সমাজে সাজি উলিয়ালে 40 ফুট দৈৰ্ঘ্যৰ চন্দ্ৰযান 3ৰ আৰ্হিত নিৰ্মাণ কৰা মেজি উৰুকাৰ নিশা লগে ভাগে এসাঁজ খোৱাৰ বাবে তেওঁলোকে এনেদৰে ঘৰে ঘৰে বাঁহ তুলি খেৰ নৰা আদিৰ সহায়ত নিৰ্মাণ কৰিলে মেজিটো অকল এয়াই নহয় বিগত কিছু বছৰৰ পৰা তেওঁলোকে বিভিন্ন ধৰণৰ মেজি নিৰ্মাণ কৰি অঞ্চলটোত সকলোকে আকৰ্ষিত কৰি তুলিছে ধূপধৰাৰ পৰা ভাৰ্গৱ ৰাজবংশীৰ ৰিপৰ্ট এনিভাৰত 24 চন্দ্ৰযান আমাৰ ডাকুৱাকাটা ৰাভা জ্ঞাতি সমাজৰ আমি পুৰা 40 ফুট ওখ নিৰ্মাণ কৰিছোঁ আৰু ইয়াতে সমূহ ডেকা গাভৰুসকলে অংশগ্ৰহণ কৰিছে আৰু আমাৰ যিটো পৰম্পৰা আমি আজি চাৰি বছৰ হ'ল আমি প্ৰত্যেক বছৰে বেলেগ বেলেগ ধৰণৰ বস্তু তৈয়াৰ কৰি আছোঁ যাবিলে আমি হেলিকপ্টাৰ বনালোঁ তাৰ আগত বনাইছিলোঁ আমি চাংঘৰ এনেকৈ মোটামুটি আমাৰ 4 বছৰত আমি ঘূৰি দিছোঁ ৰাজ্যৰ চৌদিশে ভোগালীক আদৰাৰ প্ৰস্তুতি উৰুকাৰ নিশা লগে ভাগে এসাঁজ খোৱাৰ বাবে মাছৰ বজাৰত ভিৰ কৰা পৰিলক্ষিত হৈছে নগাঁও জিলাৰ ৰাঙুলু পাইকাৰী বজাৰত পুৱা 4 বজাৰ পৰা প্ৰচণ্ড শীতকো নেওচি হাজাৰ হাজাৰ গ্ৰাহকে উৰুকাৰ ভোজ ভাত খাবলৈ মাছ বজাৰত ভিৰ কৰা পৰিলক্ষিত হৈছে ৰাজ্যৰ চৌদিশে ভোগালীক আদৰাৰ প্ৰস্তুতি উৰুকাৰ নিশা লগে ভাগে এসাঁজ খোৱাৰ বাবে মাছৰ বজাৰত ভিৰ কৰা পৰিলক্ষিত হৈছে নগাঁও জিলাৰ ৰাঙলু পাইকাৰী বজাৰত পুৱা 4 বজাৰ পৰা প্ৰচণ্ড শীতকো নেওচি হাজাৰ হাজাৰ গ্ৰাহকে উৰুকাৰ ভোজ ভাত খাবলৈ মাছৰ বজাৰত ভিৰ কৰা পৰিলক্ষিত হয় বিশেষকৈ চৰকাৰে মাছ মাংসৰ ক্ষেত্ৰত যি মূল্য নিৰ্ধাৰণ কৰি দিছে তাক লৈ গ্ৰাহকসকল আনন্দিত হৈছে যদিও একাংশ বিক্ৰেতাই সঠিক মূল্য নোপোৱাক লৈ আক্ষেপ প্ৰকাশ কৰে কঠিয়াতলিৰ পৰা শান্তনু কুমাৰ শৰ্মাৰ ৰিপৰ্ট এনিভাৰত 24 চৰকাৰে যোনটো ৰেট দিছে আমি এইটো ৰেটত মাছ কিনিব পোৱা নাই বহুত দাম হৈছে মাছৰ আমি ৰাতি 3টা বজাৰ আগতে আহিছোঁ বহুত দাম হৈছে মাছ মানে এতিয়া আমি আতংকত আছোঁ ইমান দামত কেনেকৈ লৈ যাওঁ মাছ তো কিনিছোঁ বহুত দামত কিনিছোঁ চিতল কিনিছোঁ 600 টকা কেজি ডেকেৰা কিনিছোঁ 400 টকা কেজি তাৰপিছত আপোনাৰ বিকেট গৈছে 240 টকা কেজি ৰৌ গৈছে 180 টকা কেজি এই এপোৱা চাইজ 300 গ্ৰাম আছে এনেকুৱা দাম বহুত বেছি চৰকাৰে যোনটো ৰেট দিছে এইটো ৰেট আমি পোৱা নাই আমি দাম বহুত বেছি কিনিছোঁ সেইকাৰণে বজাৰটো মানে ভিৰ হৈছে বহুত মানুহ ভিৰ হৈছে মাছ বহুত দামত বিক্ৰী হৈ আছে এতিয়া বৰ্তমান বহুত দাম বাঢ়িছে না আমি আছোঁ আৰু এতিয়া বজাৰতে আছোঁ চাইছোঁ মানে যাতে অলপ সস্তা যাতে ৰাইজক খুৱাব পাৰোঁ এইটো চিন্তা কৰি আছোঁ ভোগালী উপলক্ষে ভোগালীৰ উলহ মালহ পৰিৱেশৰ মাজত আমগুৰিলৈ গৌৰৱ কঢ়িয়াই আনিলে আমগুৰিৰ সুসন্তান তনয়া কোঁৱৰে অসমৰ প্ৰথমগৰাকী মহিলা আন্তঃৰাষ্ট্ৰীয় টাইকোৱাণ্ডো ৰেফাৰী হিচাপে স্বীকৃতি লাভ কৰে তনয়া কোঁৱৰে লাভ আমগুৰিৰ সুসন্তান তনয়া কোঁৱৰক আমগুৰিস্থিত আছাম টাইকোৱাণ্ডো একাডেমীত অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা বিপুল সম্বৰ্ধনা জনোৱা হয় ভোগালীৰ উখল মাখল পৰিৱেশৰ মাজতে আমগুৰিলৈ গৌৰৱ কঢ়িয়াই আনিলে আমগুৰিৰ সুসন্তান তনয়া কোঁৱৰে অসমৰ প্ৰথমগৰাকী মহিলা আন্তঃৰাষ্ট্ৰীয় টাইকোৱাণ্ডো ৰেফাৰী হিচাপে স্বীকৃতি লাভ কৰে তনয়া কোঁৱৰে অসমৰ প্ৰথমগৰাকী মহিলা হিচাপে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ টাইকোৱাণ্ডো ৰেফাৰীৰ স্বীকৃতি লাভ আমগুৰিৰ সুসন্তান তনয়া কোঁৱৰক আমগুৰিস্থিত আছাম টাইকোৱাণ্ডো একাডেমীত অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা বিপুল সম্বৰ্ধনা জনোৱা হয় দক্ষিণ কোৰিয়াত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় টাইকোৱাণ্ডো
কিউ ৰোগী ৰেফাৰী ছেমিনাৰত ভাৰতক প্ৰতিনিধিত্ব কৰি অসমৰ প্ৰথমগৰাকী মহিলা আন্তঃৰাষ্ট্ৰীয় ৰেফাৰী হিচাপে স্বীকৃতি লাভ কৰি তনয়া কোঁৱৰে সমগ্ৰ অসমৰ লগতে আমগুৰিলৈ গৌৰৱ কঢ়িয়াই আনিলে। ভোগালী বিহুৰ উখল মাখল পৰিৱেশৰ মাজতে তনয়াৰ এই সফলতাই সমগ্ৰ আমগুৰিবাসীক উৎফুল্লিত কৰি তুলিছে। নমস্কাৰ, পোনপ্ৰথমে মই অসমীয়া যুৱ মঞ্চ আমগুৰি আঞ্চলিক সমিতিক মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ, যিহেতু মই বৰ্তমান ইণ্টাৰনেশ্যনেল ৰেফাৰী হিচাপে কোৱালিফাই কৰিছোঁ। তাৰ বাবে তেওঁলোকে মোক এই সন্মানটি জনোৱাৰ বাবে তেওঁলোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। আমাৰ এই আসাম টাইকোৱাণ্ডো একাডেমি আমাৰ প্ৰশিক্ষণ গৃহত আহি পিনি তেওঁলোকে মৰমকণ যাচিছেহি মোক। তাৰ বাবে মই বহুত আচলতে সৌভাগ্য আৰু তেওঁলোকক মই তাৰ বাবে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে মই অসমবাসী ৰাইজলৈ অনুৰোধ কৰিছোঁ, আপোনালোকে মোক আশীৰ্বাদ কৰিব যাতে মই আৰু আগুৱাই যাব পাৰোঁ, অসম তথা ভাৰতৰ বাবে যাতে আৰু ভাল ভাল কাম কৰি যাব পাৰোঁ, অসমখনক যাতে বিশ্ব দৰবাৰত জিলিকাই তুলিব পাৰোঁ। প্ৰথমতে আমি আপোনালোকৰ জৰিয়তে আমি শ্ৰীমতী তনয়া কোঁৱৰলৈ আমি আমগুৰি আঞ্চলিক সমিতিৰ তৰফৰ পৰা অসমীয়া যুৱ মঞ্চ আমি আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ, যিহেতু তেখেতে দক্ষিণ কোৰিয়াত অনুষ্ঠিত হোৱা ৰেফাৰী ছেমিনাৰত অংশগ্ৰহণ কৰি অসমৰ লগতে সমগ্ৰ ভাৰতবৰ্ষৰ তথা আমাৰ আমগুৰিলৈ গৌৰৱ কঢ়িয়াই আনিছে। আমি অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা তেখেতক আমি আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেত যিহেতু আমাৰ আমগুৰি টাউনৰে মাষ্টাৰ ৰাজু কোঁৱৰ ছাৰৰ একমাত্ৰ জীয়ৰী, তেখেতৰ ছাৰৰ লগতে তেখেতৰ তনয়া কোঁৱৰেও যথেষ্টখিনি আসাম টাইকোৱাণ্ডো একাডেমি ইণ্ডিয়াৰ ক্ষেত্ৰত যথেষ্টখিনি আগবাঢ়ি গৈছে। এতিয়া দক্ষিণ কোৰিয়া ছেমিনাৰত যেতিয়া ৰেফাৰী ছেমিনাৰত যেতিয়া তেওঁ অংশগ্ৰহণ কৰি প্ৰতিনিধিত্ব কৰি গৌৰৱ কঢ়িয়াই আনিলে, তেওঁ অসমৰ একমাত্ৰ মহিলা ৰেফাৰী আৰু ইণ্ডিয়াৰ কনিষ্ঠতম মহিলা ৰেফাৰী হিচাপে যোগ্যতা অৰ্জন কৰিছে। আমি তেখেতলৈ আকৌ এবাৰ আপোনালোকৰ তৰফৰ পৰা আপোনালোকৰ যোগেদি আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিলোঁ। আমগুৰিৰ পৰা ৱাকিল আহমেদৰ ৰিপৰ্ট, এনি ভাৰত 24। ভোগালীৰ উৎসাহৰ মাজতে বশিষ্ঠত উত্তপ্ত পৰিস্থিতি। চোকা অস্ত্ৰৰে বন্ধুৱে বন্ধুক কৰিলে আঘাত। পংকজ চক্ৰৱৰ্তী নামৰ এজন যুৱকক গৰুলৈকৈ প্ৰহাৰ। অৰবিন্দ সিং কৰণ মহতৰ বিৰুদ্ধে মাৰপিটৰ অভিযোগ। সুৰাপানৰ বাবে এই কাজিয়াৰ সূত্ৰপাত। এতিয়া ল'ব বিচাৰিছো চমু বাণিজ্যিক বিৰতি। নিবিৰ কিনো অনবৰ লাগি থাকা? ক'তনো লাগি আছো? ইমান সময় হ'ল বাথৰুমতে সোমাই আছ। তোৰ আজিকালি কি হৈছে বাবা? কথা এটাও ভালকে নাপাত। নিচাসক্ত ব্যক্তিক নিচামুক্ত কৰাৰ বাবে যোগাযোগ কৰক। ৰাষ্ট্ৰীয় টোল ফ্ৰী নম্বৰ 1800-1100-31। জিলা প্ৰশাসন আৰু জিলা সমাজ কল্যাণ বিভাগ, কামৰূপ মহানগৰ, অসম চৰকাৰৰ দ্বাৰা জনহিতাৰ্থে প্ৰচাৰিত। বিৰতিৰ পিছত পুনৰ আহিছো বাতৰিসমূহৰ মাজলৈ। ৰাজ্যবাসীলৈ মাঘ বিহুৰ উপহাৰ। 42,85,745 গৰাকী লোকে লাভ কৰিব ৰেচন কাৰ্ড। 16 জানুৱাৰীত লাভ কৰিব ৰেচন কাৰ্ডসমূহ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই ঘোষণা। নলবাৰীত বনভোজৰ দলৰ বাহন দুৰ্ঘটনাগ্ৰস্ত। গুৱাহাটীৰ পৰা বাক্সাৰ দুৱাৰগাঁৱলৈ গৈছিল দলটো। উভতাৰ পথত হৰিপুৰত গাঁৱত এই দুৰ্ঘটনা সংঘটিত হয়। বাছত থকা 5 গৰাকীকৈ যাত্ৰী আহত। শিক্ষাৰ্থীৰ দল গৈছিল বনভোজলৈ।
হেঁপাহৰ ভোগালীক আদৰণি জনোৱাৰ উদ্দেশ্যে এতিয়া ব্যস্ত হৈ পৰিছে প্ৰতিজন অসমীয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলিছে ভেলাঘৰ নিৰ্মাণৰ অঘোষিত প্ৰতিযোগিতা যোৰহাটৰ পানীচুকুৱা টিঙিৰিমৰা গাঁৱৰ পুৱৰ গাঁৱত নগৰ মৃত্যুঞ্জয় মন্দিৰৰ আৰ্হিত নিৰ্মাণ কৰা হৈছে ভেলাঘৰ স্থানীয় একাংশ যুৱকৰ উদ্যোগত তথা গাঁওবাসীৰ সহযোগত নিৰ্মাণ কৰা এই ভেলাঘৰৰ মহিলাসকলেও সহযোগিতা আগবঢ়াইছে হেঁপাহৰ ভোগালীক আদৰণি জনোৱাৰ উদ্দেশ্যে এতিয়া ব্যস্ত হৈ পৰিছে প্ৰতিজন অসমীয়া ৰাজ্যৰ ভিন্ন প্ৰান্তত চলিছে ভেলাঘৰ নিৰ্মাণৰ অঘোষিত প্ৰতিযোগিতা যোৰহাটৰ পানীচুকুৱা টিঙিৰিমৰা গাঁৱত নগৰ মৃত্যুঞ্জয় মন্দিৰৰ আৰ্হিত নিৰ্মাণ কৰিছে ভেলাঘৰ স্থানীয় একাংশ যুৱকৰ উদ্যোগত তথা গাঁওবাসীৰ সহযোগত নিৰ্মাণ কৰা হৈছে ভেলাঘৰত ইফালে পশ্চিম যোৰহাটৰ ঢেকেলিয়া আৰু পাখিমাৰীতো আৰ্হিমূলক ভেলাঘৰ নিৰ্মাণ কৰা বুলি জানিব পৰা গৈছে যোৰহাটৰ পৰা উৎপল ভৰালীৰ ৰিপৰ্ট এনি ভাৰত 24 আজি দিনৰ খবৰ ইমানেই আছিল পৰৱৰ্তী পাবাতৰিৰ বাবে চাই থাকিব এনি ভাৰত 24 ধন্যবাদ